वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 1 জেঠ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 16 মে 2025 চন, ভাৰতীয় আজি 26 বহাগ আৰু মং 17 জেলকড। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 4:37:29, সূৰ্যাস্ত সন্ধ্যা 5:57:07। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ চতুৰ্থী তিথি অহোৰাত্ৰ। আজি নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, দিনৰ 4:07:48 আবেলিলৈকে। আৰু আজি যুগ হ'ল সিদ্ধি যুগ, দিনৰ 7:14:24 কৰণ হ'ল ববকৰণ। সিদ্ধি যুগ কোনো শৰণ ভোজন লোৱাৰ কাৰণে ই অতি শুভ যুগ, গুৰু দীক্ষা আদিৰ ক্ষেত্ৰত শুভ যুগ আৰু সিদ্ধি লাভ হয়। আজিৰ জন্মজাতকৰ সৰ্বসম্পত্তি সুন্দৰী স্ত্ৰীযুক্ত হয়, গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি বৃষভ ৰাশিত, মংগল নিচস্থ হৈ মিথুনত, বুধ আছে মেঘ ৰাশিত, বৃহস্পতি আজি বহি আছে মিথুন ৰাশিত আৰু শুক্ৰ শনি ৰাহু এই তিনিটা গ্ৰহ একেলগে মীন ৰাশিত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, গন্ধৰ্বৰষ্টি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 4:07:48 নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যুগ আৰু মৰণৰ দোষ আজি নাই। যাত্ৰা শুভ, তীৰ্থমিত যোগ, পশ্চিমে যাত্ৰা নাই আৰু ৰাতি 1:38:06 নৰিদ্ৰ আৰু অগ্নিকোণতো যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি নৈৰিত্ৰ কোণত, নিষিদ্ধ আজি খাদ্যত মূলা। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:40:46 পৰা 11:19:14 আৰু কাল ৰাত্ৰি নিশা 8:36:14 পৰা 9:57:46 আৰু মহেন্দ্ৰ যোগ ৰাতি 5:38 পৰা 6:30 9:08 পৰা 10 বজালৈকে আৰু অমৃত যোগ দিনৰ 11:45 পৰা 2:23 আৰু ৰাতি 8:03 আছে, 12:24 পৰা 2:34 3:18 পৰা 4:46 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি চতুৰ্থীৰ একনিষ্ঠ সন্দীপন। পলাশবাৰীৰ কমলাকান্ত ভাগৱতী, বালি সত্ৰত আচাৰ্যদেৱ আটা, মাজুলী বৰভাগ আহতগুৰি সত্ৰত ডেকা সত্ৰীয় মোহন নাৰায়ণ গোস্বামী আৰু বৰপূজ্য দিচিয়াল সত্ৰত ত্ৰিকেন্দ্ৰনাথ মহন্তৰ তিৰুভাৱ তিথি। দাৰ্শনিক কালীচৰণ দাস আৰু প্ৰাক্তন বিধায়ক মিচিং সমাজৰ সামাজিক আৰু ৰাজনৈতিক হোতা সমন্বয়ৰ প্ৰতীক মালচন্দ্ৰ পেগুৰ স্মৃতি দিৱসো আছে। খামপাৰাৰ কালী মন্দিৰত আজি বাৰ্ষিক হোমযজ্ঞ। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অৰ্থ সম্পদ লাভ, বৃষ মানসিক চিন্তা ব্যাধি, মিথুন আৰাম আৰু আনন্দৰ হানি, কৰ্কট আনন্দময় পৰিৱেশ, সিংহ ধন সম্পত্তিৰ ক্ষয় ভয়, কন্যা ৰত্ন আৰু যান বাহন লাভ, তুলা নতুন কৰ্তব্যত উৎসাহ, বৃশ্চিক অৰ্থ সম্পদ বৃদ্ধি, ধনু উচ্চ ব্যক্তিৰ লগত বন্ধুত্ব, মকৰ সৎ বন্ধুৰ সংগলাভ, কুম্ভ বিক্ষিপ্ত চিন্তাত মন বিষণ্ণ, মীন ভ্ৰাতৃৰ দ্বাৰা উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।